সো বন্ধুসকল প্ৰথমতে দেখাইছোঁ নিতু বৰ্মন যিয়ে SSC GD ক্ৰেক কৰিছিলে। সো বন্ধুসকল আপোনালোকে ইতিমধ্যে জানিব পাৰিছে যে সকলো মানে SP অফিচলে আপোনালোকৰ যিটো ফিজিক্যাল টেষ্ট হ'ব তাৰ কাৰণে নোটিছ পঠুৱাইছে। আপোনালোকে হয়তো সেই নোটিছটো চাইছে সকলোৱে। সো এইটো বহুত ভাল কথা এটা। সো আপোনালোকে বহুত ভালদৰে প্ৰিপাৰেশ্যন কৰক, নিশ্চয় আপোনালোকে সাকসেস হবই হব। তেতিয়াহ'লে আহক মানে ফিল্ডত তই হৈছে নিতু বৰ্মন। কিবা কোৱা নিতু? আজি আইছো রানিং কৰিবলৈ, গ্ৰাউণ্ডত গৈ আছো। আজি ৰানিংত ৰাস্তাত আমালোকে আছো। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্ট চাই থাকিব। আজি ৰানিং কৰিম 3200 মিটাৰ। কিমান টাইম লাগিব চাব আৰু আপোনালোকৰ টাইমটো কমেণ্টত ক'ব। সো ফাইনেলি ফিল্ডত আহি গ'লো। আপোনালোকে চাব পাৰিছে এইখনে হৈছে আমালোকৰ ফিল্ড ৰানিং কৰাৰ। সো ফিল্ডখন বহুতে ভাল। ইয়াৰে পৰা মানে বহুত কেইজনে চাকৰি পাইছে, SSCত পাইছে আৰু অসম পুলিচতো পাইছে। আমাৰ বহুতো ভাল লাগি আছে ফিল্ডত আহিলে, এটা মানে জোচ ফিল হয়। সো আপোনালোকে বহুত ভালদৰে প্ৰিপাৰেশ্যন কৰক। তো আৰু ছেপ্টেম্বৰ মাহতে আছে আপোনালোকৰ ADRE। সো ADREৰ বাবে আপোনালোকে কিমান ভালদৰে প্ৰিপাৰেশ্যন চলাই আছে, হয়তো বহুতো ভালদৰে চলাই আছে, বহুতো ভাল কথা। তো ঠিক আছে, মই ৰানিংটো আপোনালোকক অলপমান দেখাই দিয়াৰ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, বাছ এনে নিজকে অলপমান মটিভেট কৰাৰ বাবে। সো বন্ধুসকল প্ৰথমতে দেখাইছোঁ নিতু বৰ্মন যিয়ে SSC GD ক্ৰেক কৰিছিলে। সো কিবা প্ৰব্লেমৰ কাৰণে এৰি দিছে। অসম পুলিচত এইবাৰ ৰানিং কৰিব, বহুত ভাল ৰানিং কৰে। সো আপোনালোকে ভিডিঅ'ত চাবই পাৰিব। সো নিতু বৰ্মন কিবা এটা কোৱা, ৰানিং কেনেকৈ কৰিলে? চাকৰি হাৰিছিলো অসুবিধাৰ কাৰণে, এতিয়া আৰু অসম পুলিচত তৈয়াৰী কৰি আছো। এতিয়া আৰু কি হ'ব নাজানো, কিন্তু আমালোকে সকলো সময়ত চেষ্টা কৰি যাম। তোমালোকে চাই থাকিব। আৰু ৰানিংটো ৰেগুলাৰ কৰি আছো। কালি আৰু লং জাম্প কৰিম, প্ৰেক্টিছ কৰি থাকিম। কিমান সময় লাগে ৰানিঙত আপোনাৰ? 11 মিনিট 20 ছেকেণ্ড মান লাগি যায়। 11 মিনিট 20 ছেকেণ্ড মান লাগি যায়। কেতিয়াবা কম লাগে আৰু বেছি লাগি যায়, কাৰণ এইটো ৰেগুলাৰ ষ্টেমিনাটো চেম নাথাকে। হয় থাকে। আৰু মই ৰেগুলাৰ ৰানিং নকৰোঁ। ৰানিংটো অলপ বেলেগ ধৰণৰ বস্তু হয়। সো যিমান প্ৰেক্টিছ হ'ব সিমানে ভাল হ'ব। সো এইটোৱে হৈছে কথা। তো আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰিব, কিয়নো ৰানিংটো ডেইলি নকৰিলে বিৰাট এটা প্ৰব্লেম হৈ থিয় দিব। যিসকলে বহুদিন পিছত ফিল্ডত আহিছে, এইটো মানে ভাবি হাৰ নেমানিব যে আপোনালোকে ৰানিং কৰিব নোৱাৰে। এদিনত মানে কোনেও জয় হ'ব নোৱাৰে কেতিয়াও। সো আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰক, আৰু 2 মাহমান সময় আছে যিহেতু। সো ৰানিং আপোনালোকে কমপ্লিট কৰিব পাৰিব চাগে। সো আপোনালোকে যিমান জোচ দিব আপোনালোকৰ সেই ৰানিঙত, ফিল্ডত ৱৰ্কআউট এক্সাৰচাইজবিলাক ভালদৰে কৰিলে নিশ্চয় আপোনালোকে ৰানিংটো কমচে কম কমপ্লিট কৰিব পাৰিব 2 মাহৰ ভিতৰত। সো ভিডিঅ' চাই থাকক। মই ফিল্ডটো চাই আছোঁ, কিয়নো ডেইলি আহি এইটোৱে কাম। কিয়নো ৰানিং কৰাৰ অৱস্থাত মানে কেতিয়াবা শ্বুজ মানে খুলি মানে দৌৰোঁ। সো যাৰ বাবে ফিল্ডখন এবাৰ চাই লোৱাটো ভাল। ক'ত কি থাকে ক'ব নোৱাৰি। সো এইটো সকলোৱে কৰিব। হয়তো আপোনালোকৰ তাতে ফিল্ড বহুত ভাল, আপোনালোক নকৰিলেও হয়, কিন্তু আমালোকে য'ত থাকোঁ ইয়াতে ইমান ভাল নহয়। সো যাৰ বাবে আমালোকে এইটো কৰোঁ ডেইলি। প্ৰথমে আহি 1 পাকমান মানে খোজকাঢ়ি চাওঁ ফিল্ডখন কেনেকৈ আছে। অহাকালি বৰষুণো হৈছে, আজিও অলপমান বৰষুণ হৈছে। সো যাৰ বাবে ফিল্ডখন অলপমান মানে বেয়া হৈ আছে। সো আপোনালোকে কোনো প্ৰব্লেম নাই, আপোনালোকে ভালদৰে ৰানিং কৰক। ঠিক আছে, মই দেখাবলৈ চেষ্টা কৰিম। মই ইমান একচুৱেলি ৰানিং কৰিব নোৱাৰোঁ। তো তথাপিও ৰান কৰি আছোঁ 2 মাহত, চাওঁ কি হয়। তো ফ্ৰেণ্ডছ, আপোনালোকে চাব পাৰিছে ফিল্ডৰ অৱস্থা একদমেই বেয়া। তো বহুত লাহে লাহে ৰানিং কৰিব লাগিব। মানে বহুতো ল'ৰাই আহিছে, ছোৱালীটো ইয়াতো নাই।
তো ছোৱালীসকলকো কৈ আছোঁ ভালদৰে আপোনালোকে প্ৰিপাৰেশ্যন কৰক, বহুত ভাল হ'ব। চ' বন্ধুসকল ৰানিং কৰিলোঁ, অলপমান বেছি মাৰিব পৰা নাই। চ' নিতু বৰ্মনে ৰানিং কৰি আছে, তাৰ এইটো 2 ৰাউণ্ডছ 2 ৰাউণ্ডমান। তাৰ ফাৰ্ষ্ট মানে ৰাউণ্ডটো লাগিছে 54 ছেকেণ্ড, এইটো চাগে কিমান লাগে। 2 নম্বৰ ৰাউণ্ড তেওঁ মাৰি আছে। চ' বহুত ভাল ৰানিং কৰে, কিয়নো তেওঁ বহুত দিনৰ পৰা, আজি নহয়, যেতিয়া 2022 চনত যে ইণ্টাৰভিউ হৈছিলে অসম পুলিচত, তেতিয়া তেওঁ এবাৰ মানে ডিছকুৱালিফাইড হৈ গৈছিলে ৰানিঙত। চ' যাৰ বাবে ৰানিং ইমান ভালকৈ কৰি আছে, এতিয়া সময় খুবেই কম লাগে, ঠিক আছে ন। চ' হাৰ মানিলেই আনচাকচেছ, আৰু হাৰ নামানিলেই জয়ী হ'ব পাৰি। চ' তেনেকুৱা এটা পৰিস্থিতি মানে লৈ আহিছে তেওঁৰ ৰানিঙৰ অৱস্থাটো। চ' তেওঁ অলৰেডি SSC GDত ক্ৰেক কৰিছিলে, বাট কিবা কাৰণত তেওঁ 1 মাহমান কৰি চাকৰিটো এৰি দিছে। চ' এতিয়া তেওঁৰ আশা যে অসম পুলিচত তেওঁ ক্ৰেক কৰিব। চ' বহুতো ভাল কথা, আপোনালোকে চাই থাকক তেওঁৰ ৰানিং। এইটো চাগে 3 ৰাউণ্ড হ'ল। চ' 3 মিনিট 13 ছেকেণ্ড লাগিছে 3 ৰাউণ্ডছত। চ' বহুত এটা ভাল কথা। চ' আপোনালোকে চাব পাৰিছে তেওঁৰ ৰানিঙৰ স্পীডটো। একচুৱেলি মই ইমান ভাল ৰানিং মানে কৰিব নোৱাৰোঁ, মাত্ৰ কেইপাক দিছোঁ, 3 পাক, আৰু 3 পাকে কোৱা চলে, সেইটো অলপ বেছি। তো মানে মোৰ খালি জাষ্ট আৰম্ভণি, বহুদিন পিছত আহিছোঁ ফিল্ডত, চ' ইমান দৌৰিব পৰা নাই, যাৰ বাবে এইটো এটা বেড হেবিট বুলি ক'ব পাৰি, ঠিক আছে। মই ভিডিঅ' বনাওঁ কাৰণে যে মই ক'ব নোৱাৰোঁ যে মই ইমান ৰান কৰোঁ, ইমান নকৰোঁ, তেনেকুৱা নহয়, কিয়নো মই ৰানিং কৰাই নাই। তো কেনেকৈ মোৰ ৰানিংটো আগত আহিব, মানে ৰানিঙৰ টাইমটো কেনেকৈ কমিব। চ' এতিয়াৰ পৰা ৰেগুলাৰ আহিম মানে ফিল্ডত, চাওঁ কি হয়, চেষ্টা কৰিম। তো এইখিনিয়ে আৰু আপোনালোকৰো চাগে ইমানে সময় লাগে, 11 মিনিটতকৈ কমো লাগিব পাৰে কিছুমানত, কিন্তু সকলোৱে ছেম নহয়। কিছুমানৰ মানে ৰানিঙত ইমান জোচ থাকে যে তেওঁ ক'বই নোৱাৰে তেওঁ কিমান সময়ত তেওঁ ৰানিংটো কমপ্লিট কৰিছে, তেওঁ ক'বই নোৱাৰে। অথচ তেওঁ বহুত কম সময়ৰ ভিতৰত এই আপোনালোকৰ অসম পুলিচৰ যিটো 3200 মিটাৰ ৰানিং দৌৰিব লাগে, সেইটো তেওঁ বহুতো কম সময়ত সমাপ্তি কৰি দিয়ে। বহুতো ল'ৰা ছোৱালী এনেকুৱা আছে। চ' আপোনালোকে চাব পাৰিছে ফিল্ডখন বহুত মানে বৰষুণ দিয়াৰ বাবে পানী ৰখি আছে ফিল্ডৰ মাজতো, তথাপিও হাৰ নমনাকৈ ৰানিং কৰিয়ে থাকে এই ল'ৰাজনে। চ' যাৰ বাবে হয়তো তেওঁৰ ৰানিং আজি ইমান সুন্দৰ। চ' আপোনালোকে অলপ ভালদৰে প্ৰিপাৰেশ্যন কৰিব, ময়ো প্ৰেক্টিছ কৰি আছোঁ, চাওঁ যদিহে মানে অলপ বেছি কষ্ট কৰি মই আগবাঢ়িব পাৰোঁ, সেইখিনিয়ে মোৰ চেষ্টা চলাই থাকিম। কিয়নো ইমান কেইদিন কি ক'ম আৰু, মানে সময় থাকোঁতে মানে সজাগত হ'বই পৰা নাই কেতিয়াও ভৱিষ্যতত, যাৰ বাবে আজি পৰিস্থিতি এনেকুৱা। চ' আপোনালোকৰ যাতে এনেকুৱা নহয়, আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰিব, ঠিক আছে। তো
তো একচুৱেলি মই আগতে ইমান গুৰুত্ব দিয়া নাছিলোঁ, চ' যাৰ বাবে মোৰ ৰানিং খুবেই বেয়া। চ' আপোনালোকে মোক ৰানিঙৰ বাবে বেয়াও মানে কিবা ক'ব পাৰিব, উপায় নাই। বাট চেষ্টা কৰিম মোৰ ফালৰ পৰা আপোনালোকে অলপমান কি কৰিব, আশীৰ্বাদ কৰিব যাতে মোৰ ৰানিংটো ভাল হয়। মই সদায় ৰাতিপুৱা আহিম, চ' এইখন ফিল্ডতে ডেইলি প্ৰেক্টিছ, যাতে 14 মিনিটত বা 14 মিনিটতকৈ কম সময়ত মই ৰানিংটো কমপ্লিট কৰিব পাৰোঁ, মোৰ এইখিনিয়ে আশা। তাৰপিছত লং জাম্পত সেইটোতো ৰানিঙত যদি নোৱাৰোঁ লং জাম্পত কেনেকৈ পাম। চ' মই লং জাম্পতো ইমান নহয়, চিন আপত মানে খালি 10 বাৰ, তাও আৰু 4 বাৰ মাৰিব লাগিব। এই 2 মাহত মোক যেনেকৈ নহওক কিয় কৰিব লাগিব। 14টা মাৰিলে এক্সেলেণ্ট, আপোনালোকে নিশ্চয় জানে। চ' কেইপাক বা হ'ল তাৰ কথা কওঁতে পাহৰি গৈছোঁ। চ' ৰানিংটো এদিনৰ কাম নহয় একচুৱেলি, ৰানিংটো বহুদিন প্ৰেক্টিছ কৰি তাৰপিছতহে এনেকুৱা এটা অৱস্থা, এনেকুৱা এটা পৰিস্থিতিত আনিব পৰা যায়। চ' কয় পাক হলো, কয় মিনিট? 14 সেকেন্ড, 8 মিনিট। ওয়াও, হ্যাঁ আপোনালোকে শুনিছে চাগে, 7 পাক 8 মিনিট 14 সেকেন্ড মান লাগিছে তাৰ। চ' তেওঁ ইমান মানে জোচত নাই আজি চাগে। চ' হৈ যাব, চিন্তা নাই, আৰু 3 পাক মান আছে ন, ঠিকে আছে। প্ৰেক্টিছ যিহেতু, যেতিয়া আচল ৰানিং হ'ব তেতিয়াহে সকলোৱে অলপ হ'লেও ৰানিংটো মানে জোচ এটা তেতিয়া আহিব। চ' আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক। এইটো তেওঁৰ 8 পাক হ'ব, আৰু মিনিট চাগে 9 মিনিট কিমান 15-20 মান হ'ব। চ' বহুতো ভাল কথা। লাষ্টত জনাই দিম কিমান মিনিটত তেওঁৰ ৰানিংটো কমপ্লিট কৰিছে। চ' আৰু 2-3জন মান এড হ'ব বিচাৰিলে, 2জন মানে এড হ'লে তো কৰিয়ে থাকক। আপোনালোকে যদি এতিয়ালৈকে চাই আছে তেনেহ'লে বহুতো ধন্যবাদ আপোনাক, কিয়নো মোৰ চেনেলটো একচুৱেলি যিটো হৈ গৈছে আৰু কি ডাউন হৈ গৈছে, মানে হয়তো মোৰ ছাবস্ক্ৰাইবাৰবিলাকৰ ওচৰত মোৰ ন'টিফিকেশ্যনটো নাযায় চাগে। চ' বহুত দিনৰ পৰা ভিডিঅ' বনোৱা নাই যাৰ বাবে। চ' এতিয়াৰ পৰা আপোনালোকৰ বাবে ৰেগুলাৰ ভিডিঅ' দি থাকিম। আপোনালোকৰ কিবা যদি প্ৰব্লেম থাকে মোক কমেণ্টছ বক্সত ক'ব, মই পাৰিলে ভালদৰে আপোনালোকৰ সেই প্ৰব্লেমৰ চলিউশ্যনটো এটা ভিডিঅ'ৰ যোগেদি ভালকৈ বুজাই দিয়াৰ চেষ্টা কৰিম। চ' আপোনালোকে সেইটো কৰিব পাৰে। চ' আপোনালোকে চাই আছে, চ' তেওঁৰ লাষ্ট মানে চৰি ভিডিঅ'ত আপোনালোকে চাব কাৰণে লাষ্ট পাক, তাৰ লাষ্ট ৰাউণ্ড। চ' আজি ৱেডাৰটো ক্লাউডি, চ' বৰষুণ আহিব পাৰে আকৌ। কি হৈছে মানে শ্ৰাবণ মাহ, আপোনালোকে জানেই বৰষুণটো হ'বই। তথাপি আমাৰ ইয়াতে অলপমান বেছি হৈ থাকে। ৰাতিপুৱা ৰ'দ দিয়ে, আকৌ 12-11 মানত আকৌ বৰষুণ দিয়ে। চ' এনেকুৱা পৰিস্থিতি, ফিল্ডৰ অৱস্থাটো কেনেকৈ হ'ব, পানীতো হ'বই।
সো রানিং তার এইটো লাস্ট পাক লাস্ট রাউন্ড সো তে জোশ অল্প জোশ 10 রাউন্ড সো বহুত 11:44 রানিং টাইম আজি অলপমান বেছি লাগি গ'ল একো নহয় বহুত তথাপিও বহুত ভাল চিন্তা নাই আজি অলপমান ৰানিং সময়টো বেছি লাগি গ'ল চাগে তেওঁৰ আজি ভাল নালাগিব এনেকা অৱস্থা হৈ গৈছে আপোনালোকে চাব পাৰিছে ৰানিঙৰ পিছত ইমানখিনি ফিল্ডত দৌৰাৰ পিছত শৰীৰৰ অৱস্থা একদম বেয়া